মই বন্দিতা বিবাহ বা ঘৰুৱা অনুষ্ঠানৰ বাবে আপুনি সোণ ক্ৰয় কৰিম বুলি ভাবিছে নেকি বা সোণৰ আ অলংকাৰ আপুনি ক্ৰয় কৰিম বুলি ভাবিছে নেকি তেন্তে আপুনি ক্ৰয় নকৰিব অৰ্থাৎ এবছৰলৈ আপুনি সোণৰ কোনো ধৰণৰ আ অলংকাৰ বা সোণৰ যিকোনো ধৰণৰ সামগ্ৰী আপুনি ক্ৰয় নকৰিব এই আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু যুদ্ধকালীন পৰিস্থিতিৰ বাবে বৈদেশিক মুদ্ৰা ৰক্ষা কৰিবলৈ এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লৈ আহিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ এবছৰলৈ দেশৰ জনতাই সোণ নিকিনিব এবছৰলৈ সোণ নিকিনিব দেশৰ জনতাই দেশৰ কোটি কোটি জনতাক এই আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু দেশৰ হিতৰ বাবে এবছৰলৈ সোণ নিকিনিবলৈ এই আহ্বান জনাইছে প্ৰধানমন্ত্ৰী গৰাকীয়ে বিবাহ বা ঘৰুৱা অনুষ্ঠানতো সোণ নিকিনিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু আমি বৈদেশিক মুদ্ৰা ৰক্ষা কৰিবলৈ এই ত্যাগ কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে আৰু যুদ্ধ পৰিস্থিতিৰ বাবে কোটি কোটি দেশবাসী সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু উল্লেখ কৰিছে যে এবছৰ পৰ্যন্ত যাতে দেশৰ কোনো জনতাই সোণ ক্ৰয় নকৰে সোণ ক্ৰয় নকৰিবলৈ এয়া আহ্বান জনোৱা হৈছে গতিকে আহ্বান সকলোকে মানি চলিবলৈ আদেশ মানি চলিবলৈ সকলোকে জনোৱা হৈছে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে মন্তব্যযোগে প্ৰদান কৰিছে নিৰ্দেশনা প্ৰদান কৰিছে বৈদেশিক মুদ্ৰা ৰক্ষা কৰাৰ ক্ষেত্ৰতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈদেশিক মুদ্ৰা ৰক্ষা কৰিবলৈ আমি ত্যাগ কৰিব লাগিব বা সোণ আমি ক্ৰয় কৰিব নালাগিব এবছৰ পৰ্যন্ত আৰু ভাৰতে বৃহৎ পৰিমাণৰ সোণ যেহেতু বিদেশৰ পৰা আমদানি কৰে যাৰ বাবে আমাৰ দেশৰ পৰা বুজন পৰিমাণৰ বৈদেশিক মুদ্ৰা বাহিৰলৈ যোৱা পৰিলক্ষিত হয় গতিকে অৰ্থনৈতিক সংকটৰ সময়ত চৰকাৰে বিভিন্ন সময়ত সোণৰ আমদানি শুল্ক বৃদ্ধি কৰাৰ ফলতে যাতে মানুহে সোণ কিনাৰ প্ৰতি আগ্ৰহ কিছু হলেও কমাই দিয়ে কিন্তু বিবাহ বাৰু বা ঘৰুৱা অনুষ্ঠানৰ ক্ষেত্ৰতে যেহেতু সোণ খুব বা অধিক পৰিমাণে ক্ৰয় কৰা পৰিলক্ষিত হয় সেয়েহে বিবাহ বা যিকোনো ঘৰুৱা অনুষ্ঠানৰ সময়ত ক্ৰয় যাতে কোনোৱে ক্ৰয় নকৰে সোণ যাতে কোনেও ক্ৰয় নকৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু চৰকাৰে বৰ্তমান সোণ কিনাৰ পৰিৱৰ্তে ইতিমধ্যেই এই কথা স্পষ্ট কৰি দিছে যে ইয়াৰ উদ্দেশ্য হ'ল গ্ৰাহকে সোণৰ মূল্যৰ লাভো পাব আৰু চৰকাৰেও ভৌতিক সোণ আমদানি কৰাৰ বোজাৰ পৰা কিছু সকাহ পাব বুলি উল্লেখ কৰা হৈছে গতিকে ভাৰতে যেহেতু বৃহৎ পৰিমাণৰ সোণ বিদেশৰ পৰা আমদানি কৰে গতিকে তাৰ বাবে বৈদেশিক মুদ্ৰা ৰক্ষা কৰিবলৈ এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যুদ্ধকালীন পৰিস্থিতিৰ মাজতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে আপোনাৰ যদি বিবাহ আহি আছে বা ঘৰুৱা কোনো ধৰণৰ অনুষ্ঠান আহি আছে আপুনি যদি সোণ ক্ৰয় কৰিম বুলি ভাবি আছিলে তেন্তে এই খবৰ আপোনাৰ বাবে কিয়নো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছে এই কথা স্পষ্ট কৰি দিছে যে যিমান পাৰে সোণ কিনাৰ পৰা অন্তত এবছৰলৈ আপুনি বিৰত থাকক বিবাহ বা ঘৰুৱা অনুষ্ঠানতো সোণ নিকিনিবলৈ অনুৰোধ জনোৱা হৈছে আৰু উল্লেখ কৰিছে যে আমি বৈদেশিক মুদ্ৰা ৰক্ষা কৰিবলৈ এই ত্যাগ কৰিব লাগিব আমি প্ৰতিগৰাকী দেশৰ জনসাধাৰণে ত্যাগ কৰিব লাগিব আৰু যুদ্ধ পৰিস্থিতিৰ বাবে কোটি কোটি দেশবাসী সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গতিকে প্ৰধানমন্ত্ৰী গৰাকীৰ এই আহ্বান প্ৰতিগৰাকী দেশৰ নাগৰিকে মানি চলা উচিত কিয়নো যেহেতু বৈদেশিক মুদ্ৰা ৰক্ষা কৰাৰ স্বাৰ্থতে ৰক্ষা কৰাৰ বাবে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যেহেতু ভাৰতে বৃহৎ পৰিমাণৰ সোণ বিদেশৰ পৰা আমদানি কৰা দেখিবলৈ পোৱা যায় বা আমদানি কৰে যাৰ বাবে আমাৰ দেশৰ বুজন পৰিমাণৰ বৈদেশিক মুদ্ৰা বাহিৰলৈ যোৱা পৰিলক্ষিত হয় গতিকে অৰ্থনৈতিক সংকটৰ সময়ত চৰকাৰে বিভিন্ন সময়ত সোণৰ আমদানি শুল্ক বৃদ্ধি কৰে বা বৃদ্ধি কৰা দেখিবলৈ পোৱা যায় যাতে মানুহে সোণ কিনাৰ প্ৰতি কিছু হলেও আগ্ৰহ কমাই দিয়ে কিন্তু বিবাহ বা ঘৰুৱা অনুষ্ঠানৰ ক্ষেত্ৰতো এনে ধৰণৰ নিৰ্দেশনাসমূহ মানি চলিবলৈ অনুৰোধ জনোৱা হ'ল যেহেতু বিশেষকৈ বিবাহ বাৰ্ষিকী বিবাহৰ সময়ছোৱাত বা ঘৰুৱা যিকোনো অনুষ্ঠানৰ সময়ছোৱাত পৰিয়ালৰ লোকে সোণ কিনাৰ প্ৰতি অধিক আগ্ৰহী হোৱা পৰিলক্ষিত হয় বা
সোণ কিনাৰ সোণ ক্ৰয় কৰিবলৈ বিচাৰে গতিকে এনে সময়ছোৱাত যাতে কোনেও অন্তত এবছৰলৈ সোণ ক্ৰয় নকৰে তাৰ বাবে আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে মন্তব্যযোগে প্ৰতিগৰাকী দেশৰ জনসাধাৰণক সজাগ হৈ থাকিবলৈ উল্লেখ কৰিছে যাতে বৈদেশিক মুদ্ৰা আমি ৰক্ষা কৰিব পাৰো তাৰ বাবে আমি সোণ ক্ৰয় কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে দেশৰ কোটি কোটি জনতাক আহ্বান জনাইছে নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে আহ্বান জনাইছে আৰু উল্লেখ কৰিছে যে যেহেতু বৃহৎ পৰিমাণৰ সোণ বিদেশৰ পৰা আমদানি কৰা হয় গতিকে যাৰ ফলত দেশৰ পৰা বুজন পৰিমাণৰ বৈদেশিক মুদ্ৰা বাহিৰলৈ ওলাই যোৱা পৰিলক্ষিত হয় বা বাহিৰলৈ যোৱা পৰিলক্ষিত হয় যাৰ বাবে এতিয়া বৈদেশিক মুদ্ৰা আমি ৰক্ষা কৰিব লাগিব বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গতিকে প্ৰতিগৰাকী দেশৰ জনসাধাৰণৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী জনসাধাৰণে যাতে অন্তত এবছৰলৈ কোনো ধৰণৰ সোণ ক্ৰয় নকৰে বা সোণ ক্ৰয় কৰাৰ পৰা বিৰত থাকে তাৰ বাবে এনে ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি মন্তব্য কৰিছে সেই মন্তব্য শুনাই লোৱাৰ চেষ্টা কৰিছো यानी सोने की खरीद एक और पहलू है जिसमें विदेशी मुद्रा बहुत अधिक खर्च होती है एक जमाना था जब संकट आता था कोई युद्ध होता था तो लोग देश हित में सोना दान दे देते थे आज दान की जरूरत नहीं है लेकिन देश हित में हमको ये तय करना पड़ेगा कि साल भर तक घर में कोई भी फंक्शन हो कोई भी कार्यक्रम हो हम सोने के गहने नहीं खरीदेंगे सोना नहीं खरीदेंगे विदेशी मुद्रा बचाने के लिए हमारी देशभक्ति हमें चुनौती दे रही है और हमें इस चुनौती को स्वीकार करते हुए विदेशी मुद्रा को बचाना होगा गोल्ड यानी सोने की खरीद एक और पहलू है जिसमें विदेशी मुद्रा बहुत अधिक खर्च होती है एक जमाना था जब संकट आता था कोई युद्ध होता था तो लोग देश हित में सोना दान दे देते थे आज दान की जरूरत नहीं है लेकिन देश हित में हमको ये तय करना पड़ेगा कि साल भर तक घर में कोई भी फंक्शन हो कोई भी कार्यक्रम हो हम सोने के गहने नहीं खरीदेंगे सोना नहीं खरीदेंगे विदेशी मुद्रा बचाने के लिए हमारी देशभक्ति हमें चुनौती दे रही है और हमें इस चुनौती को स्वीकार करते हुए विदेशी मुद्रा को बचाना होगा गोल्ड यानी सोने की खरीद एक और पहलू है जिसमें विदेशी मुद्रा बहुत अधिक खर्च होती है एक जमाना था जब संकट आता था कोई युद्ध होता था तो लोग देश हित में सोना दान दे देते थे आज दान की जरूरत नहीं है लेकिन देश हित में हमको ये तय करना पड़ेगा कि साल भर तक घर में कोई भी फंक्शन हो कोई भी कार्यक्रम हो हम सोने के गहने नहीं खरीदेंगे सोना नहीं खरीदेंगे विदेशी मुद्रा बचाने के लिए हमारी देशभक्ति हमें चुनौती दे रही है
और हमें इस चुनौती को स्वीकार करते हुए विदेशी मुद्रा को बचाना होगा। गोल्ड यानी सोने की खरीद एक और पहलू है जिसमें विदेशी मुद्रा बहुत अधिक खर्च होती है। एक जमाना था जब संकट आता था, कोई युद्ध होता था, तो लोग देश हित में सोना दान दे देते थे। आज दान की जरूरत नहीं है, लेकिन देश हित में हमको ये तय करना पड़ेगा कि साल भर तक घर में कोई भी फंक्शन हो, कोई भी कार्यक्रम हो, हम सोने के गहने नहीं खरीदेंगे, सोना नहीं खरीदेंगे। विदेशी मुद्रा बचाने के लिए हमारी देशभक्ति हमें चुनौती दे रही है और हमें इस चुनौती को स्वीकार करते हुए विदेशी मुद्रा को बचाना होगा। गोल्ड यानी सोने की खरीद एक और पहलू है जिसमें विदेशी मुद्रा बहुत अधिक खर्च होती है। एक जमाना था जब संकट आता था, कोई युद्ध होता था, तो लोग देश हित में सोना दान दे देते थे। आज दान की जरूरत नहीं है, लेकिन देश हित में हमको ये तय करना पड़ेगा कि साल भर तक घर में कोई भी फंक्शन हो, कोई भी कार्यक्रम हो, हम सोने के गहने नहीं खरीदेंगे, सोना नहीं खरीदेंगे। विदेशी मुद्रा बचाने के लिए हमारी देशभक्ति हमें चुनौती दे रही है और हमें इस चुनौती को स्वीकार करते हुए विदेशी मुद्रा को बचाना होगा। गोल्ड यानी सोने की खरीद एक और पहलू है जिसमें विदेशी मुद्रा बहुत अधिक खर्च होती है। एक जमाना था जब संकट आता था, कोई युद्ध होता था, तो लोग देश हित में सोना दान दे देते थे। आज दान की जरूरत नहीं है, लेकिन देश हित में हमको ये तय करना पड़ेगा कि साल भर तक घर में कोई भी फंक्शन हो, कोई भी कार्यक्रम हो, हम सोने के गहने नहीं खरीदेंगे, सोना नहीं खरीदेंगे। विदेशी मुद्रा बचाने के लिए हमारी देशभक्ति हमें चुनौती दे रही है और हमें इस चुनौती को स्वीकार करते हुए विदेशी मुद्रा